নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম ই কক্সাৰ আজি ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো আমি আজি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 6 অৰ্থাৎ ত্ৰিভুজ অধ্যায়টোৰ পাৰ্ট 7 আগৰ ক্লাছত আমি কি কৰি আছিলো আমি অনুশীলনী 6.3 কৰি আছিলো আজি তাকে আমি কি কৰিম আকৌ কন্টিনিউ কৰিম বাকি থকাখিনি আৰম্ভ কৰো আজি ক্লাছটো সো প্ৰথম কিমান আছে কোৱেশ্চন নম্বৰ 3 আমি 2 লৈকে কৰিছিলো পঢ়িবা কোৱেশ্চনটো ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC বা CD এডাল আৰু এডাল সমান্তৰাল ট্ৰেপেজিয়ামৰ এজু বাহুৱে সমান এজু বিপৰীত বাহু সমান্তৰাল হয় না আৰু AC আৰু BD কৰ্ণ দুডালে AC আৰু BD কৰ্ণ দুডালে O বিন্দুত ছেদ কৰে তো O বিন্দুত ছেদ কৰে দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰি দেখুৱা যে OA by OC is equal to OB by OD দেখাব লাগে যিকোনো সাদৃশ্য শৰ্ত আমি তিনটা পাইছিলো না তিনিটাৰ ভিতৰত যিকোনো এটা যোনটো আমাৰ কাৰণে সুইটেবল হ'ব হেতু আমি লম আমাক দি থোৱাখিনি পৰা আৰম্ভ কৰো সমাধান AC আৰু BD কৰ্ণয় O বিন্দুত কটাকটি কৰে দেখুৱাব লাগে আছিল আমাৰ OA by OC OA by OC is equal to OB by OD OB by OD হৈছে না এতিয়া চাবে আমি কি কৰিম OA by OC OB by OD গতিকে আমি কোনকেইটা ত্ৰিভুজ লম AOB ত্ৰিভুজটো আৰু COD ত্ৰিভুজটো এইকেইটা ত্ৰিভুজতে এই গোটেইখিনি বাহু আছে না আমি সেইকেইটা ত্ৰিভুজ কনসিডাৰ কৰিম এতিয়া ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD ৰ এটু কোণ কি সমান হয় এটু কোণ কি কোণ এটা এটু কি কোণ বিপৰীত কোণ গতিকে হিহত কি হ'ব সমান হ'ব এংগল AOB equal to angle COD ঠিক আছে এতিয়া এটু কোণে কি সমান হ'ব এটু যে মই ক্ৰস চিন দিছো ABO equal to CDO কিয় সমান হ'ব কিয় সমান হ'ব হিহত একান্তৰ কোণ ছেদক এডাল ছেদক কি হ'ব AB সমান্তৰাল CD BD ডাল যদি ছেদক হয় তেনেহলে একান্তৰ কোণ দুটা গঠন হ'ল এটু কোণ আৰু এটু কোণ তাৰ মানে এংগল ABO equal to angle কি হ'ব CDO বা ODC D টো মাজত থাকিলে হ'ব CDO এইজনে গতিকে মই এই দুটা ত্ৰিভুজৰ এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজক কি সমান পালো এটো কোণে সমান আৰু এটো কোণে সমান তাৰ মানে দুটা ত্ৰিভুজৰ দুটা কোণ সমান গতিকে ত্ৰিভুজ দুটা AA সূত্ৰমতে কি হ'ব সদৃশ হ'ব তো কি সমান হ'ব একান্তৰ কোণ কাষত এখিনি কৰি থবা এতিয়া আমি ইয়াত লিখো এংগল ABO equal to angle CDO এতেকে ত্ৰিভুজ AOB সদৃশ ত্ৰিভুজ COD এতেকে OA by OC equal to OB by OD equal to AB by CD তে আমাক দেখাব কি লাগে OA by OC equal to OB by OD OA by OC equal to OB by OD এটাকে OA by
এটো কি হয় মতে হ'ব a সাদৃশ্য শর্ত OA by OC equal to OB by OA by OC is equal to OB by OD. হৈছে বুজি পাইছা নহয় একদম ইজি অংক হয়নে তাৰ পিছৰ চাও হা 4 নম্বৰটো কি দিছে চাবা চিত্ৰত এই তলৰ চিত্ৰটোত QR by QS equal to QT by PR আৰু এটো কোনে সমান angle 1 is equal to angle 2 দেখুৱাব লাগে ত্ৰিভুজ PQS হৈছে না সদৃশ ত্ৰিভুজ TQR এডাল দাঁড়ি ৰে ওচৰ আহিছে ত্ৰিভুজ PQS সদৃশ ত্ৰিভুজ PQR হৈছে না আহা আৰম্ভ কৰো এটা আমি লিখি লওঁ অলপ সমাধান PQR এটা চাবাচোন দে এই যে 1 আৰু 2 টো সমান দিছে কোনটো ত্ৰিভুজৰ angle 1 আৰু angle 2 কোনটো ত্ৰিভুজৰ ভিতৰত আছে PQR ত্ৰিভুজটোৰ PQR ত্ৰিভুজৰ angle 1 equal to angle 2 তাৰ মানে কি ত্ৰিভুজ হ'ব এটা ইহতৰ দুটা কোণ সমান তাৰ মানে সমান কোণৰ বিপৰীত বাহু কি হ'ব সমান হ'ব গতিকে মই কি পাম এডাল বাহু আৰু এডাল বাহু কি হ'ব সমান হ'ব হেখিনি আমি লিখিম প্ৰথমতে আমি লিখি লওঁ ইয়াত দিয়া আছে QR by QS equal to QT by PR আৰু দেখুৱাব লাগে যে ত্ৰিভুজ PQS সদৃশ ত্ৰিভুজ TQR হৈছে এতিয়া চাবা ত্ৰিভুজ PQR ত angle 1 equal to angle 2 একে কি হ'ব হেনা বিপৰীত বাহু বিলাক সমান তাৰ মানে 1 ৰ বিপৰীত বাহু PR equal to কি PQ তো এক নম্বৰ দিটো এতিয়া আমাক কি দিয়া আছিল QR by QS is equal to QT by PR QR by QS is equal to QT by PR implies PR সলনি মই PQ লিখিলো ইয়াত আমি কি দেখাব লাগিব কোনকিটা ত্ৰিভুজ সদৃশ দেখাব লাগিব PQS আৰু TQR এটা ইহতৰ তুমি চাবা কোনটো কমন এংগলটো কোন আছে এটো কোন সমান হয় না ইহতৰ দুইটা ত্ৰিভুজতে হেতু কোন আছে না নাই এতিয়া কোন এটা আৰু যদি মই দেখাব পাৰো এই কোনটো গঠন হোৱা বাহু দুটা সমানুপাতিক হয় এতিয়া চাবা এটো এই কোনটো গঠন কৰা এটো বাহু আৰু এটো বাহু এটো কোন গঠন কৰিছে হয় না নহয় ঠিক তেনেকে TQR ৰ কোনটো বাহুৱে গঠন কৰিছে TQ আৰু QR বাহুৱে গঠন কৰিছে যদি হিহত দুইটা অনুপাত সমান হয় তেনে হলে কি হ'ব পাৰে এই ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব হেতু আমি দেখাবলৈ চাম ইয়াত এটো TQR ত আমাৰ QR আহিব QR by কি আহিব তোমাৰ গঠন কৰা QT এটো কেফালে লৈ আহিলো ইকুৱেল টু এফালে লৈ গলো QS আৰু তলত আহিব তোমাৰ PR QR by QT equal to QS এতিয়া চাবা এটা ত্ৰিভুজৰ Q কোনটো গঠন কৰিছে PQ আৰু QS গতিকে মই PR ৰ ঠাইত কি লিখিম PQ লিখিলো এটো মই দিম 2 নম্বৰ আৰু কোৰ পৰা পালো মই
কিউ কোনটো কমন কোন হেতু বুজি পাইছাই কিউ কোনটো গঠন কৰা পি কিউ এছ ত্ৰিভুজটো কোনে কোনে গঠন কৰিছে পি কিউ আৰু কিউ এছ পি কিউ অনুপাত কিউ এছ বা কিউ এছ অনুপাত পি কিউ আৰু টি কিউ আৰ এই ত্ৰিভুজটোৰ কিউ আৰ অনুপাত কি কিউ টি এটুক লাগিলে তুমি উল্টা কৰি দিয়া কিউ টি বাই কিউ আৰ to PQ by 2 নম্বৰ দিলো এতিয়া সোয়া এংগল কিউ গঠন কৰা প্ৰথম ত্ৰিভুজটোৰ কাৰণে PQS ত্ৰিভুজটোৰ কাৰণে কি ওলাল PQ অনুপাত QS আৰু এই TQR ত্ৰিভুজটো কিউ কোনটো গঠন কৰা অনুপাত TQ অনুপাত QR সমান হৈছে দুইটা আৰু কিউ কোনটোটো কমনে হয় না নহয় হেখিনি বস্তুকে এতিয়া আমি অৰ্গানাইজ কৰি লিখিম বুজি পাইছা নহয় আমাৰ মোটিভটো কি আছিল দুটা সদৃশ দেখাব দুটা ত্ৰিভুজ সদৃশ দেখাবৰ কাৰণে আমাৰ যেহেতু এটা কমন কোণ আছিল কোনটোটো একে গতিকে হিহতে গঠন কৰা হে কোনটো গঠন কৰা বাহুবিলাক সমানুপাতত আছে নেকি হেতু চেক কৰা আৰু আমি দিয়া কন্ডিশনটোৰ পৰা আমি কি পালো হেতু হয় গতিকে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব SAS শৰ্তমতে আহা পিছৰখিনি লিখো দিয়া ত্ৰিভুজ কি ত্ৰিভুজ আমাৰ PQS আৰু TQR PQS আৰু TQR ৰ PQS TQR ৰ angle Q equal to angle Q কি হ'ব সাধাৰণ কোণ হৈছে না আৰু অনুপাত কিটা PQ by QS TQ by QT by হৈছে না কোপৰা পালো মই এটো এটাকে ত্ৰিভুজ PQS সদৃশ ত্ৰিভুজ TQR কি শৰ্ত মতে হ'ব SAS হৈছে বুজি পাইছা নহয় পিছৰটো চাও আহা ত্ৰিভুজ PQR ৰ PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু যাতে এংগল P is equal to এংগল RTS দেখুৱা যে ত্ৰিভুজ RPQ সদৃশ ত্ৰিভুজ RTS এটো চ কি দিছে PQR এটা ত্ৰিভুজ PR আৰু QR বাহুৰ ওপৰত PR ৰ ওপৰত কি আছে S আৰু QR ৰ ওপৰত T চ PR ৰ ওপৰত S আৰু QR ৰ ওপৰত এটা T এটা কি বিন্দু হৈছে এংগল P is equal to এংগল RTS এটোৱে P is equal to angle RTS প্ৰমাণ কি কৰিব লাগে কি দেখাব লাগে আমি ত্ৰিভুজ RPQ সদৃশ ত্ৰিভুজ RTS কোনটো এটো সৰু ত্ৰিভুজ RTS আহালি কৰো সমাধান ত্ৰিভুজ PQR ৰ দুটা বিন্দু আৰু angle P is equal to angle RTS এটো মই 1 নম্বৰ দিছো এটো আমাক দিয়া আছে হয় না নহয় দেখুৱাব লাগে যে ত্ৰিভুজ RPQ সদৃশ ত্ৰিভুজ RTS
S আমি এটা সাদৃশ্যতা শৰ্ত ব্যৱহাৰ কৰি হেতু আমি দেখুৱাম আহা পিছৰখিনি কৰো এতিয়া চাবা আমাক কি সমান দেখুৱাবলৈ দিছে RPQ আৰু RTS RPQ আৰু RTS RPQ RTS কোনটো কোন এই কোনটো দুইটাতে আছে নাই আৰু কোনটো আছে না দুইটা ত্ৰিভুজতে এটো সাধাৰণ কোণ হল আৰু লগতে এই কন্ডিশনটো আমাক দি থোৱা আছে নাই RPQ ত্ৰিভুজৰ এটো কোণ আৰু RTS ত্ৰিভুজৰ এটো কোণ দুইটা কোণ কি সমান গতিকে এই সাদৃশ্য শৰ্তমতে কি হ'ব এই সাদৃশ্য শৰ্তমতে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব হেখিনি আমি লিখিব লাগিব এতিয়া ত্ৰিভুজ RPQ আৰু ত্ৰিভুজ RTS or angle R equal to angle R কিহৰ কাৰণে সাধাৰণ হৈছে না আৰু angle P is equal to হয়নে P is equal to angle RTS angle RTS তো কিয় ওৰ পৰা পালো আমি দিয়া আছে আমাক একৰ পৰা তোমাৰ দিয়া আছে দেখে ত্ৰিভুজ RPQ সদৃশ ত্ৰিভুজ RTS ইয়াতো চাবা তোমালোকক মই আগতেও নামবিলাকৰ হেৰি শিকাইছো R দেখিছানে P লগত T আছে দেখিছানে P আৰু এটো T আৰু Q লগত কোনটো কোন সমান হ'ব S কোনটো তেনেকে নামটো কৰিব লাগিব মন কৰি থাকিবা কথাবিলাক এটো আমাৰ কিহৰ মতে সমান হল A ন দুইটা আমাৰ কোন সমান A সাদৃশ্য শৰ্ত হৈছে তাৰ পিছত চাও এতিয়া চাবা 6 নম্বৰটো সমাধান ইদি আছে আমাক ত্ৰিভুজ ABE সৰ্বাংগসম ত্ৰিভুজ ACD ত্ৰিভুজ ABE সৰ্বাংগসম ত্ৰিভুজ ACD ঠিক আছে এংগল B is equal to সৰ্বাংগসম মানে তাহাঁতৰ কোণবিলাক সমান আৰু বাহুবিলাকো কি হ'ব অনুৰূপ বাহুবিলাক সমান হ'ব অনুৰূপ কোণ সমান আৰু অনুৰূপ কি বাহু সমান গতিকে তোমাৰ আহিল এংগল B is equal to এংগল C এংগল E is equal to এংগল D এই কোণটো সমানে হ'ব সেই কাৰণে হেতু নাই লিখা আৰু বাহুবিলাকো সমান হ'ব তাৰ মানে AB is equal to কি হ'ব AC, BE is equal to হ'ব CD আৰু EA is equal to তোমাৰ কি হ'ব DA বা AD এটুক মই দি থলো 1 নম্বৰ আৰু এটুক মই দিম 2 নম্বৰ এতিয়া আমি দিয়াখিনি পা এখিনি পালো দেখুৱাম ADE ত্ৰিভুজটো সদৃশ ABC ত্ৰিভুজটো এতিয়া ত্ৰিভুজ ADE আৰু ত্ৰিভুজ ABC সোয়া হিহঁতৰ এটো কমন এংগল হয় নে এটো হয়নে এংগল A is equal to এংগল A কিহৰ কাৰণে সাধাৰণ কোণ হৈছে এতিয়া আমাৰ এটা কোণটো এটুক পালো এতিয়া যদি মই এই কোণটো গঠন কৰা বাহুজোৰ এই অনুপাতটো মানে AD অনুপাত AE equal to AB অনুপাত AC দেখাব পাৰো তেনেহলে ত্ৰিভুজ দুটা SAS শৰ্তমতে কি হ'ব সদৃশ হ'ব হেতু দেখাব পাৰো নেকি চাও এতিয়া বা আকৌ লিখো আকৌ AD by AD A equal to চাবা এটো কি আছে না AD আৰু A is equal to
AD হয় নে নহয় গতিকে মই এটো কাখৰ পৰা কি পাম 2 implies EA is equal to DA তো EA লিখিছিলো ন EA is equal to DA মানে AE is equal to AD গতিকে AD by AE is equal to কি হ'ব 1 গতিকে মই এটো কি লিখিব পাৰো 1 হৈছে আৰু এটো সৰু কোনটো সৰু ত্ৰিভুজটোৰ কাৰণে এটা ABC ত্ৰিভুজটোৰ কাৰণে AB অনুপাত কি AC এটো কিমান আহে চাও ইয়াত চোৱা আছে নেকি আমাৰ এটো আছে নে AB আৰু AB is equal to AC গতিকে সিহঁতৰ অনুপাতটো কি হ'ব 1 হ'ব AB is equal to AC গতিকে AB অনুপাত AC is equal to কিমান আহিব 1 এটো কিমান পালো 1 পালো এতেকে এটো হল angle A is equal to angle A AD by AD অনুপাত AE equal to AB অনুপাত AC এতেকে ত্ৰিভুজ ADE আৰু ত্ৰিভুজ ABC ADE আৰু ABC angle A is equal to angle A আৰু অনুপাত কেটা AD AB by AC তেকে ত্ৰিভুজ বুজি পাইছা নে তোমালোকে সদৃশ ত্ৰিভুজ ABC এখিনি লগে লগে কৰিবা দে থৈ নি দিবা অংকবিলা নহলে পাহৰি যাবা কি শৰ্ত মতে SAS সাদৃশ্য বিচাৰো চাও হা 7 নম্বৰ চাবা 7ত আমাৰ কেটা অংক দিছে 4টা অংক দিছে চাবা ত্ৰিভুজ ABC ৰ ABC ত্ৰিভুজৰ AD আৰু C উন্নতি AD আৰু C উন্নতি দুটালে পৰস্পৰ কোন বিন্দুত কাটিছে P বিন্দুত কাটিছে দেখুৱাব লাগে প্ৰথমটো কি দিছে AEP ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDP প্ৰথমটো দেখুৱা হা একিডাল কি AD আৰু C কিডাল কি উন্নতি গতিকে এটু কোণ কিমান ডিগ্ৰী হ'ব এটু কোণ 90 ডিগ্ৰী এটু কোণ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব এতিয়া চাও হা আমি 1 নম্বৰটো AEP এটা হালধীয়া কৰি দিছে AEP সদৃশ ত্ৰিভুজ CDP সমাধান ত্ৰিভুজ AEP আৰু ত্ৰিভুজ CDP ৰ angle AEP এটো কোন কিমান ডিগ্ৰী 90 ডিগ্ৰী ইয়াৰো এটো কোন 90 ডিগ্ৰী আমাক বাৰ হেতু দৰকাৰ নাই এতিয়া AEP equal to angle CDP equal to কিমান হ'ব 90 ডিগ্ৰী হেকেডাল কিহৰ কাৰণে উন্নতিৰ কাৰণে কিমান ডিগ্ৰী কোন গঠন হ'ব 90 ডিগ্ৰী আৰু পিছত চাবা আৰু কোনটো কোন ইয়াৰ সমান হ'ব পাৰে চোৱা এটু কোনে এটু আৰু এটু একিটা কি কোন এই যে মই ক্ৰস দিছো একিটা কি কোন এটা বিপ্ৰতীপ কোণ হয় না নহয় আৰু বিপ্ৰতীপ কোণ বিলা সদায় কি হয় সমান হয় আৰু এটো আমি কি লিখিম CPD angle CPD equal to angle APE কি হয় সমান বিপ্ৰতীপ কোণ হৈছে এতেকে ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDP
কি মতে সমান সদৃশ হল এ সাদৃশ্য শৰ্ত মতে হৈছে 2 নম্বৰটো চাওঁ আহা এ বি ডি সদৃশ ত্ৰিভুজ CBE এ বি ডি ন এ বি ডি সদৃশ ত্ৰিভুজ CBE CBE এটো ত্ৰিভুজ এ বি ডি সদৃশ ত্ৰিভুজ CBE সমাধান ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ABD আৰু CBE এই দুইটাতে কোনটো কোন কমন আছে বি কোনটো কমন আছে নে হাইটো সাধাৰণ কোন হ'ব নে ইহঁতৰ বি সমান সমান হ'ব এংগল বি বা তোমালকে এটো নামো দিব পাৰা ABD ন এংগল ABD ইকুৱেল টু এংগল CBE কিয় সমান হল সাধাৰণ কোণ তাৰ পিছতে কি সমান হ'ব চাবা ABD এটো কোন 90 ডিগ্ৰী হয়নে CBE এটো কোন 90 ডিগ্ৰী ই কোনটো হয়নে নহয় এটো কোনে সমান হ'ব আৰু এংগল ABD ত্ৰিভুজৰ ADB এংগল ADB ইকুৱেল টু এংগল কি হ'ব CBE ত্ৰিভুজৰ CBE ত্ৰিভুজৰ BEC ইকুৱেল টু কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী BEC আৰু এটো হ'ল তোমাৰ ADB হৈছে তাকে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ CBE এটো আকৌ কি শৰ্ত মতে হ'ল A সাদৃশ্য শৰ্ত মতে তিনিটো চাওঁ AEP ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ ADB AEP সমাধান ত্ৰিভুজ AEP আৰু ADB ৰ কি কোন বা বাহু কিহৰ কি আছে আমি কি হেৰি কৰো হেতু চাও আহা AEP আৰু ADB এটা চোৱা AEP কোনটো হল 90 ডিগ্ৰী হয় না নহয় ADB এটো কোন কিমান ডিগ্ৰী 90 ডিগ্ৰী তাৰ মানে এংগল AEP equal to angle ADB equal to কিমান ডিগ্ৰী হল 90 ডিগ্ৰী আৰু কি হয় চাও সোৱা AEP আৰু ADB এটো চাবা A কোনটো দুইটা ত্ৰিভুজত আছে এটো কোন EAP হয়নে EAP আৰু এটো কোনে হল তোমাৰ BAD সমান এংগল EAP ঠিকে আছে EAP ইকুৱেল টু কি হ'ব এংগল BAD বা DAB জি নিলিখা BAD কিহৰ কাৰণে সমান হল দা সাধাৰণ কোণ ধৰিব পাৰিছানে এতেকে ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ ADB হৈছে বুজি পাইছা নহয় গুটেকিটা আমাৰ এতিয়ালৈকে যিমান তিনিটা কৰিলো কি পালো A সাদৃশ্য শৰ্ত মতে পিছৰ চাও
ত্ৰিভুজ PDC ত্ৰিভুজ PDC সদৃশ ত্ৰিভুজ BEC হৈছে এতিয়া চাবা PDC এটো 90 BEC এটো 90 হয় না এটো কোণ আহিলে আমাৰ দুটা কোণ আমি পালো সমান আৰু এটা চাবা এই যে C কোণটো আছে এটো PCD ইয়াৰ আৰু এটা নাম কি ECB তাৰ মানে সেই কোণটো দুইটা ত্ৰিভুজতে আছে না নাই নামটো বেলেগ এটোৰ কাৰণে হল PCD আৰু ইয়াৰ কাৰণে হল ECB বা BCE হৈছে না দুটা সমান হ'ব তাৰ মানে ইয়াটো আমাৰ কোণটো শৰ্ত ব্যৱহাৰ হ'ব SAS সৰি AA দুটা কোণ সমান হল হয় না নহয় এতিয়া আমি লিখিম হেকিনিকে সমাধান ত্ৰিভুজ PDC আৰু ত্ৰিভুজ BEC ৰ angle PDC equal to angle BEC equal to 90 degree আৰু কি হ'ব angle এটো angle আমাৰ common angle to PCD লিখা তোমালকে PCD equal to angle কি BCE তো সাধাৰণ কোণ তেকে ত্ৰিভুজ PDC সদৃশ ত্ৰিভুজ BEC ত্ৰিভুজ PDC সদৃশ ত্ৰিভুজ BEC কি বতে হল A ত্ৰিভুজ PDC সদৃশ ত্ৰিভুজ BEC A সাদৃশ্য শৰ্তমতে প্ৰমাণ কৰা ঠিক আছে নে আজি যিমানখিনি কৰালো হেখিনি ধুনিয়াকে প্ৰেক্টিস কৰিবা কোৱেশ্চনখিনি লৈ লবা নিজে কৰিবলৈ চাবা কনফিউজন হলে বাকিখিনি মই কৰবাখিনি চাবা হ'ব আজি ক্লাছটো ইমানতে সামৰো বাকিখিনি অংক নেক্সট ক্লাছত কৰিম তেতিয়ালৈকে ভালদৰে থাকিবা ভালদৰে পঢ়া শুনা কৰিবা ধন্যবাদ